যদি আপোনাৰ বিজনেছ গ্ৰ' কৰিব বিচাৰে তেনেহ'লে চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে মাৰ্কেটিং। মাৰ্কেটিং কৰাৰ বহুত টেকনিক্স আছে, তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং ক্ৰিয়েটিভ মাৰ্কেটিং ষ্টাইল হৈছে মিম মাৰ্কেটিং। বহুতে এইটো মমেণ্ট মাৰ্কেটিং বুলিও কয়। এতিয়া কথাটো হৈছে যে মিম মাৰ্কেটিং কি হয়? মিম মাৰ্কেটিং হৈছে যেতিয়া কিবা এটা কাহিনী ট্ৰেণ্ডত থাকে বা মিম এটা চলি থাকে, সেই মিমটোৰ লগত সেই কাহিনীটোৰ লগত আপোনাৰ বিজনেছটো ৰিলেট কৰি দিয়ক, তাৰপিছত ছ'চিয়েল মিডিয়াত পোষ্ট কৰি দিয়ক। এইটো হৈছে মিম মাৰ্কেটিং বা মুভমেণ্ট মাৰ্কেটিং। মই কেনেদৰে কৰিছিলোঁ, এতিয়াও কৰোঁ, মানে এটা এক্সাম্পল দিছোঁ। যেতিয়া ভাৰত আৰু পাকিস্তানৰ ৱাৰ আৰম্ভ হৈছিলে, ৱাৰ হৈ আছিলে, আৰু পাকিস্তানৰ মিছাইলবিলাক বেক টু বেক ফেইল হৈ আছিলে, সেইটো টাইমত মই মোৰ নিজৰ IT চলিউশ্যন যিটো বিজনেছ আছে, লেপটপ বা কম্পিউটাৰ ৰিলেটেড টেক চলিউশ্যন যিটো বিজনেছ আছে, সেই বিজনেছটোৰ কাৰণে মই এটা মাৰ্কেটিং কৰিছিলোঁ। স্ক্ৰীনত আপুনি দেখা পাব সেইটো। মই কৈছিলোঁ যে সোনকালে আপোনাৰ লেপটপটো আপগ্ৰেড কৰি লওক, নহ'লে আপোনাৰ অৱস্থা পাকিস্তানৰ ডিফেন্সৰ নিচিনাই হ'বগৈ। আৰু সেইটো বহুত ভাইৰেল হৈছিলে আৰু চবে সেই কথাটোকে কৈ আছিলে যে এইটো বহুত ক্ৰিয়েটিভ মাৰ্কেটিং হয়। আৰু তেনেকৈয়ে কি হয়, মানুহৰ মুখে মুখে কথাটো চলি যায় আৰু আপোনাৰ ব্ৰেণ্ডটোৰ কথা গম পাই যায়। এনেকুৱা ধৰণৰ টিপছ এণ্ড ট্ৰিক্সৰ কাৰণে বিজনেছ ৰিলেটেড মোক ফ'ল' কৰি থাকিব পাৰে। থেংক ইউ।